নিৰ্বাচনক লৈ ইতিমধ্যে গাঁৱে ভূঞে দেখা গৈছে নিৰ্বাচনী প্ৰচাৰৰ যি ঢৌ সেই ঢৌৱে ইতিমধ্যে সীমা অতিক্ৰম কৰিছে আৰু এই মুহূৰ্তত দেখা গৈছে যে বিশেষকৈ নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টিত পঞ্চায়তৰ নিৰ্বাচনক লৈ ইতিমধ্যে সকলোৱে আচলতে বিভিন্ন ধৰণৰ জল্পনা কল্পনা আৰম্ভ কৰিছে। ইয়াত যিহেতু অগপ আৰু বিজেপিৰ কোনো ধৰণৰ মিত্ৰতা নাই আৰু মিত্ৰতা নথকাৰ বাবেই অগপ আৰু বিজেপিয়ে পৃথকে পঞ্চায়তত অৱতীৰ্ণ হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিয়নি নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিৰ অন্তৰ্গত যি বামুণপুখুৰী জিলা পৰিষদৰ অধীনস্থ মই চিন্তামণিগড় গাঁও পঞ্চায়তত উপস্থিত আছোঁ। এই মুহূৰ্তত চিন্তামণিগড় গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলে চিন্তামণিগড় গাঁও পঞ্চায়তৰ বাবে যিগৰাকী আঞ্চলিক সদস্যৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এগৰাকী সংবাদকৰ্মী দীপজ্যোতি শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ইতিমধ্যে সংবাদ জগতৰ পৰা দীৰ্ঘ সময় সংবাদ জগতত সেৱা আগবঢ়াই এই অঞ্চলটোৰ বিভিন্ন সমস্যাৰ আজি বলিষ্ঠ ৰূপত উপস্থাপন কৰাৰ পাছত ৰাজনৈতিকভাৱে ৰাজনীতিৰ পথাৰত ভৰি দিছে দীপজ্যোতি শইকীয়া আৰু এই দীপজ্যোতি শইকীয়া ইতিমধ্যে মোৰ সহযোগীয়ে দেখুৱাইছে যে ঘৰে ঘৰে আচলতে এই পঞ্চায়তৰ অধীনস্থ ঘৰে ঘৰে তেওঁ এনেদৰে প্ৰচাৰ অভিযানত নামি পৰিছে সমৰ্থকসকলক লৈ আৰু মই পোনে দীপজ্যোতি শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমে মই প্ৰটিন টাইমৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এগৰাকী সংবাদকৰ্মী দীৰ্ঘ সময় আপুনি এই অঞ্চলটোৰ বা বাতৰিকে ধৰি বিভিন্ন বা বাতৰি প্ৰকাশ কৰি ইতিমধ্যে ৰাইজৰ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এতিয়া ৰাজনীতিৰ পথাৰত ভৰি দিছে, কি ক'ব? চাওক, মহাত্মা গান্ধীয়ে এটা কথা কৈ গৈছে যে লক্ষ্যত উপনীত হোৱাৰ অদম্য বিশ্বাসক সাৰথি কৰি অবিচলিত জীৱনী শক্তিৰ এক ক্ষুদ্ৰ সত্তায়ো ইতিহাসৰ গতিপথ সলনি কৰিব পাৰে। গাঁও পঞ্চায়ত যি এক পঞ্চায়তী ৰাজ ব্যৱস্থা, এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মূল গুহাৰ্থ মহাত্মা গান্ধীৰ এই কথাষাৰতে আমি দেখিবলৈ পাওঁ বা পৰিলক্ষিত হয়। অসমৰ সৰ্বাধিক চৰ্চিত আৰু জনপ্ৰিয় বা আদৰৰ এটা দল হৈছে অসম গণ পৰিষদ। অসম গণ পৰিষদ দলে ৰাজ্য চৰকাৰৰ বা অসম নিৰ্বাচন আয়োগে আয়োজন কৰা বা 2 মে'ত ভোটগ্ৰহণ হ'বলৈ যোৱা গাঁও পঞ্চায়ত নিৰ্বাচন 2025ত আমাক 5 নং কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ 1 নং চিন্তামণিগড় পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। দীঘলীয়া সময় সাংবাদিকতাত আছোঁ, গৱেষণাৰ সৈতে জড়িত হৈ আছোঁ। এই সময়ছোৱাত আমি ৰাইজৰ সৈতে সম্পৃক্ত হ'বলৈ চেষ্টা কৰিছোঁ আৰু তাৰ আধাৰতে আমি নিৰ্বাচনী কাম কাজত বা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নিজক অৱতীৰ্ণ কৰিবলৈ আগবাঢ়ি আহিছোঁ। এই কথা হৈছে পৰিৱৰ্তনৰ সময়। বিভিন্ন সময়ত যদিও এই কথাটো কোৱা হৈছে, কিন্তু কাৰ্যত গাঁওসমূহত বা গ্ৰামাঞ্চলসমূহত সেয়া হৈ নুঠে। আমি এবাৰ আশা কৰিছোঁ যে আমাৰ যুৱচামৰ হাতত যিদৰে দলীয় দায়িত্ব অৰ্পণ কৰা হৈছে বা প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াই দিয়া হৈছে, এই প্ৰতিদ্বন্দ্বিতাই আমাক এটা পৰ্যায়লৈ ৰাইজক সেৱা কৰাৰ বাবে আগবঢ়াই নিব পাৰিব। কেনেকুৱা দেখিছে বা নিৰ্বাচনী পথাৰত যেতিয়া প্ৰথমবাৰৰ কাৰণে ৰাজনীতিত ভৰি দিছে বা প্ৰথমবাৰৰ কাৰণে প্ৰাৰ্থিত্ব আগবঢ়াইছে অসম গণ পৰিষদ দলে আৰু বিশেষকৈ এইটো ললিত ৰাজখোৱাৰ জন্মভূমি, যাক আঞ্চলিকতাবাদৰ পিতা বুলি কোৱা হয় আৰু সেই সমষ্টিৰ সেই স্থানত প্ৰতিদ্বন্দ্বিতা কৰিছে যুৱ প্ৰজন্মৰ নেতৃত্বে, যে কি ক'ব আৰু কেনেকুৱা লাগিছে? ললিত দাই সগৌৰৱে খোজ দি ৰখা পথাৰখনত খোজ দিবলৈ আমাৰ দৰে যুৱকক প্ৰক্ষেপ কৰাটো এটা ডাঙৰ কথা। এই মুহূৰ্তত মই গৌৰৱান্বিত হৈছোঁ আৰু ৰাইজৰ জনতাৰ সঁহাৰি আচলতে অভূতপূৰ্ব। মই এই কথা নিশ্চিত হৈছোঁ যে চিন্তামণিগড় গাঁও পঞ্চায়তত 80% ভোট লৈ মই জয়ী হ'বলৈ সক্ষম হ'ম। মই ধন্যবাদ জনাইছোঁ। মই দীপজ্যোতিৰ সমৰ্থক আছে, মই এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে। দীপজ্যোতি জিকিবনে? জিকিব। কি কাৰণত দীপজ্যোতিক ভোট দিব? উন্নয়নৰ ক্ষেত্ৰত আগতে কাম কাজ কৰেনে? সামাজিক কাম কাজ কৰেনে? কৰে। সামাজিক কামৰ লগত জড়িত আছে? কি ক'ব দীপজ্যোতি সন্দৰ্ভত? কি ক'ব দীপজ্যোতি জিকিবনে? দীপজ্যোতি আগতে সামাজিক কাম কাজ কৰেনে? মই দেখিছোঁ বাৰু। হয়, অঞ্চলটোত কাম কাজ কৰে। হয়, আন এজন ব্যক্তি আছে, মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কি ক'ব? দীপজ্যোতি শইকীয়াৰ দৰে উদীয়মান যুৱকক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অসম গণ পৰিষদে আৰু দীপজ্যোতি শইকীয়াৰ জিকা বা দীপজ্যোতি শইকীয়াক কিয় ভোট দিব লাগে? আচলতে দীপজ্যোতি শইকীয়া এজন যুৱ প্ৰজন্মৰ প্ৰকৃত নেতা বুলিয়ে ক'ব লাগিব আমি। তেওঁ প্ৰতিটো অনুষ্ঠানতে আমাৰ ইয়াত অংশগ্ৰহণ কৰে আৰু তেওঁ সহযোগিতা আগবঢ়ায়। তেনেকুৱা এজন ব্যক্তিক যদি আমি ভোট দি জিকাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ চেষ্টা অথলে যাব। ধন্যবাদ জনাইছোঁ। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি প্ৰাৰ্থী কেনেধৰণে সাজু হৈছে সেই সন্দৰ্ভত সবিশেষ জনালে, পুনৰবাৰ ধন্যবাদ।